নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 27 মে তাৰিখে অৰ্থাৎ অহা মঙলবাৰে 27 মে তাৰিখে যি সোমাৱতী অমাৱস্যা, যি শনিদেৱৰ জয়ন্তী পৰিছে, সেইদিনাখনি আমি এনে কি উপায় কৰা উচিত যাৰ জৰিয়তে আমি শনি গ্ৰহক সন্তুষ্ট কৰিব পাৰোঁ, শনি গ্ৰহৰ কৃপা দৃষ্টি আমি ল'ব পাৰোঁ। যদি আমাৰ জীৱনত শনি গ্ৰহৰ কাৰণে বাধা বিঘিনি নুগুচা হৈছে, পৰিশ্ৰমৰ ফল আমি পোৱা নাই, আমাৰ সকলো কামতে বাধা আহে বা শনিৰ দ্বাৰা আমি পীড়িত হৈ আছোঁ, বিশেষকৈ যিসকলৰ জন্মকুষ্ঠিত শনি গ্ৰহ নিচ অৱস্থাত আছে, বক্ৰী হৈ আছে, অস্ত হৈ আছে, যিসকল শনিৰ চাৰে চাতি বা শনিৰ ঢৈয়াৰ প্ৰভাৱত আছে, তেওঁলোকে এই বিশেষ দিনটোত শনি গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে বিভিন্ন সৰু সৰু উপায় কৰিব পাৰে, যাৰ জৰিয়তে আমি শনি গ্ৰহক সন্তুষ্ট কৰি শনি গ্ৰহৰ অনুকূল প্ৰভাৱ ল'ব পাৰোঁ। বন্ধুসকল, আমি সকলোৱে জানো শনি গ্ৰহ হৈছে নৱগ্ৰহৰ অন্যতম। শনিক ন্যায়প্ৰিয় গ্ৰহ বুলি কোৱা হৈছে, কৰ্মৰ কাৰক বুলি কোৱা হৈছে, ন্যায়াধীশ বুলি কোৱা হৈছে। আমাৰ জীৱনত যিবিলাক বাধা বিঘিনি আহে, কৰ্মত যিখিনি অবষ্টেকলছ আহে, এইখিনি মুখ্য কাৰণ শনি গ্ৰহ। যিহেতু শনি গ্ৰহ অতি মন্দ গতিত চলে, যাৰ কাৰণে আমাৰ কামবিলাক সদায় শ্ল' হৈ যায়, সৰু সুৰা বাধা বিঘিনি আমাৰ কৰ্মত আহিয়ে থাকে। বন্ধুসকল, শনি গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে আমি শনিৰ জয়ন্তীৰ দিনা কি কি উপায় কৰিব লাগে সেই বিষয়ে আজি আপোনালোকক মই ক'বলৈ আগবাঢ়িছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ উপায়খিনি আপোনালোকে বুজি পায়। বন্ধুসকল, 27 মে মঙলবাৰে যি শনিদেৱৰ জয়ন্তী পৰিছে, সেইদিনাখনি এটা অত্যন্ত পবিত্ৰ দিন। গতিকে পাৰিলে আপোনালোকে এদিনা নিৰামিষ খাবলৈ যত্ন কৰিব। মাছ মাংস বা আমিষ খাদ্য বা ৰাগিয়াল বস্তু খোৱাৰ পৰা আপোনালোকে বিৰত থাকিবলৈ চেষ্টা কৰিব। প্ৰথম উপায় হিচাপে আপোনালোকে পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব। শনি মন্দিৰত গৈ আপোনালোকে তিলৰ তেলেৰে চাকি দিব। শনিদেৱক তিল, মিঠাতেল আৰু কলা কাপোৰ দান কৰিব। তাৰ লগতে যিসকলৰ শনিৰ মহাদশা চলি আছে, অন্তৰ্দশা চলি আছে, তেওঁলোকেও শনি গ্ৰহৰ উপায় এই শনিদেৱৰ জয়ন্তীৰ দিনা কৰিব লাগে। তেওঁলোকে কোনো আহঁত গছ বা বৰগছৰ তলত তিলৰ তেলেৰে এগছ চাকি দিব লাগে। বন্ধুসকল, শনিদেৱৰ জয়ন্তীৰ দিনা যদি আপুনি শনি গ্ৰহৰ দ্বাৰা পীড়িত হৈ আছে, আপোনাৰ ওপৰত ঢৈয়াৰ প্ৰভাৱ আছে, চাৰে চাতি চলি আছে আপোনাৰ, তাৰ লগতে যদি আপোনাৰ জন্মকুষ্ঠিত শনি বেয়া অৱস্থাত আছে, বক্ৰী হৈ আছে, অস্ত হৈ আছে, বা আপোনাৰ শনিৰ মহাদশা বা অন্তৰ্দশা চলি আছে, তেন্তে আপোনালোকে শনি গ্ৰহৰ যি বীজ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শ শূন্যচৰাই নম বা শনিৰ যি মন্ত্ৰ ওম চম শূন্যচৰাই নম, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, আমি সকলোৱে জানো যে শনি গ্ৰহ হৈছে শ্ৰমিকৰ কাৰক, দুখীয়া ব্যক্তিৰ কাৰক বা যিসকল অসহায় ব্যক্তি, তেওঁলোকৰ কাৰক হৈছে শনি গ্ৰহ। গতিকে এই শনিৰ জয়ন্তীৰ দিনা আপোনালোকে পাৰিলে এই অসহায় ব্যক্তিসকলক, দুখীয়া ব্যক্তিসকলক পাৰিলে তেওঁলোকক কিবা নহয় কিবা এটা খুৱাব লাগে। ঘৰতে খিচিৰি বনাই আপোনালোকে লৈ গৈ তেওঁলোকক বিতৰণ কৰিবও পাৰে বা ৰুটি বনাই তেওঁলোকক আপোনালোকে দান কৰিব লাগে, তেওঁলোকক শুশ্ৰূষা কৰিব লাগে। যদি আপোনালোকে পাৰে তেন্তে তেওঁলোকক আৰ্থিক সাহায্যও আপোনালোকে কৰিব পাৰে। তাৰোপৰি এই শনি জয়ন্তীৰ দিনা আপোনালোকে কেইটামান ৰুটি বনাই ল'ব। ৰুটি বনাই কলা কুকুৰক, কলি গাই গৰুক বা কাউৰীক আপোনালোকে এই ৰুটিবিলাক খাবলৈ দিব। এনে কৰিলেও শনি গ্ৰহৰ বিশেষ কৃপা দৃষ্টি আপোনালোকৰ লাভ হ'ব। তাৰোপৰি বন্ধুসকল, এই শনি জয়ন্তীৰ দিনা আপোনালোকে দুখীয়া ব্যক্তিসকলক ভৰিত পিন্ধা জোতা, চেণ্ডেল, ছাতি ইত্যাদিবিলাকো দান কৰিব পাৰে। বন্ধুসকল, আপোনালোকে এই শনি জয়ন্তীৰ দিনা পাৰিলে আৰু এটা আপোনালোকে কাম কৰিব। যদি আপোনালোকৰ ওচৰত শাৰীৰিকভাৱে সক্ষম ল'ৰা ছোৱালীৰ স্কুল আছে বা কোনো বৃদ্ধাশ্ৰম আছে বা কোনো অনাথ আশ্ৰম আছে, তাত গৈ আপোনালোকে পাৰিলে খিচিৰি বনাই, নিজ হাতে খিচিৰি বনাই তেওঁলোকক খুৱাব। এনে কৰিলেও আপোনালোকৰ শনি গ্ৰহৰ বিশেষ কৃপা দৃষ্টি লাভ হ'ব। বন্ধুসকল, আমি সকলোৱে জানো যে অন্নদান মহাদান। যদি আপোনালোকে তেনে স্থানত গৈ যিসকল অসহায় ব্যক্তি আছে, অনাথ ব্যক্তি আছে, শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকল আছে, তেওঁলোকক যদি আপোনালোকে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ে, তেওঁলোকক নিজ হাতে খুৱাই, আপোনালোকৰ শনি গ্ৰহৰ বিশেষ কৃপা দৃষ্টি লাভ হয়। বন্ধুসকল, এইদৰে আমি শনি জয়ন্তীৰ দিনা শনি গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে এই ধৰণৰ সৰু সৰু উপায় কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি শনি গ্ৰহক সন্তুষ্ট কৰি, যদি আমাৰ জীৱনত শনি গ্ৰহৰ প্ৰতিকূল প্ৰভাৱ চলি আছে, আমাৰ কৰ্মত বাধা বিঘিনি নুগুচা হৈছে, এটাৰ পিছত এটা সমস্যা বাধাই আমাক আমনি কৰি থাকে, বা আমাৰ শনিৰ মহাদশা, অন্তৰ্দশা চলি আছে, বা আমি শনিৰ চাৰে চাতি বা ঢৈয়াৰ প্ৰভাৱত আছোঁ, বা যদি আমাৰ জন্মকুষ্ঠিত শনি গ্ৰহ বেয়া অৱস্থাত আছে, বক্ৰী হৈ আছে, অস্ত হৈ আছে, নিচ ৰাশিত আছে, তেতিয়াও আপোনালোকে এই উপায়খিনি কৰিব লাগে। এনে কৰিলে বন্ধুসকল শনি গ্ৰহৰ অনুকূল প্ৰভাৱ বা কৃপা দৃষ্টি আমাৰ লাভ হয়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে শনি জয়ন্তীৰ দিনা
শনিদেৱক সন্তুষ্ট কৰিবৰ কাৰণে আমি কি সৰু সৰু উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।